ছাৰক আমাৰ যিবিলাক দিহা পৰামৰ্শ দিয়ে এই সভাৰ যোগেদি তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চত উপৱিষ্টিত সকলো বিশিষ্ট ব্যক্তিসকলক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা প্ৰিয় বাইদেউ, ইয়াত উপস্থিত থকা আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ বাইদেউ আৰু উপস্থিত থকা সকলো ছ'চিয়েল ৱেলফেয়াৰৰ বিষয়া কৰ্মচাৰীসকল, আজি এই সভাখনৰ উদ্দেশ্য এটাই আছিল যে আমাৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা ই ৰিক্সা বিতৰণ কৰা। এই ই ৰিক্সা বিতৰণৰ ক্ষেত্ৰত মই দুআষাৰ ক'বলৈ লৈছোঁ যে আমাৰ জোনাই সমষ্টিৰ ভিতৰত আমাক 14খন ই ৰিক্সা দিয়া হৈছে। তাৰমানে আমাৰ দুটা ব্লক অনুষ্ঠিত হৈছে। এতিয়া আমাৰ এটা হৈছে মুৰ্কক চেলেং ব্লক আৰু আনটো হৈছে চিমেণ্ট চিচিডঙানী ব্লক। মুৰ্কক চেলেং ব্লকৰ অন্তৰ্গত আমাৰ 14টা পঞ্চায়তত আমাক 14খন ই ৰিক্সা অৰ্থাৎ আমাৰ আৱৰ্জনাবোৰ আমাৰ মুক্ত কৰাৰ কাৰণে আৱৰ্জনা কঢ়িওৱা বাহন আমাক 14খন দিয়া হৈছে। ইয়াতে আমি আজি 14খন ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। ইয়াৰ লগত সংগতি ৰাখি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমাৰ জোনাইখন স্বচ্ছ আৰু জাবৰ নিষ্কাশনৰ কাৰণে আমি এটা পদক্ষেপ লোৱা হৈছিল। যোৱা 26 তাৰিখৰ পৰা আমি তৃতীয়লানি আমি মিটিং পাতিছিলোঁ আৰু সেই মিটিঙৰ মৰ্মে আজি আমি এই সভাখনত আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আমাৰ যোৱা যি তৃতীয়লানি মিটিং হৈছিলে তাত আমি এখন কমিটি গঠন কৰিছিলোঁ। জোনাই চেম্বাৰ্ছ অফ কমাৰ্চ, মুৰ্কক চেলেং চেম্বাৰ্ছ অফ কমাৰ্চ আৰু জোনাই সমূহ ৰাইজক লৈ আমি 28জনীয়া এখন বজাৰ কমিটিৰ লগত আলোচনা কৰি কমিটি গঠন কৰা হৈছিল। এই কমিটিখনৰ যোগেদি আমি আজি তৃতীয়বাৰলৈ আমি চাফ চিকুণ কৰা হ'ল বজাৰখন। আৰু আমি যিহেতুকে বিষয়াসকল সদায় নাথাকোঁ, সেয়েহে মই ভাবিছিলোঁ যে আমাৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা আমি সজাগতা সভা পাতি আমি ৰিফ্লেট ডিষ্ট্ৰিবিউশ্যন কৰি আমি ৰাইজক এৱাৰনেছ দিছিলোঁ। আৰু সেই এৱাৰনেছ মৰ্মে আমি ভাবিছিলোঁ যদি এখন কমিটি কৰা হয়, ৰাইজৰ ফালৰ পৰা এখন যদি কমিটি থাকে, তেতিয়াহ'লে আজি এই অনুষ্ঠানটো সজাগতাটো সদায় থাকিব। সেয়ে স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত যি আমি ই ৰিক্সা পোৱা হৈছে, আমি সেই ই ৰিক্সাৰে কি কৰিব লাগিব, আমি জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত আমাৰ এটা জৈৱিক নিষ্কাশনৰ আছে আৰু এটা অজৈৱিক আছে। যে জৈৱিকটো আমাৰ কি হ'ব, আমি সেইখিনি ভাৰ্মি কম্পষ্ট কৰাৰ ব্যৱস্থা কৰিম। আমি হয়তো কম দিনৰ ভিতৰত আমি MGNREGA আত্মসহায়ক গোটৰ যোগেদি আমি ভাৰ্মি কম্পষ্ট কৰিম আৰু তাত আমি যিখিনি জৈৱিক জাতীয় বস্তু থাকিব, পেলনীয়া বস্তু, সেইখিনি আমি কেঁচু সাৰত পৰিণত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু দ্বিতীয়টো হৈছে আমাৰ যিটো প্লাষ্টিক থাকিব, সেই প্লাষ্টিকৰ কাৰণে প্লাষ্টিক বটলবোৰৰ আমাৰ ৰিচাইক্লিং হ'ব। সেই মেচিনটো আমাৰ অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ। আমাৰ উন্নয়ন খণ্ডত আমাৰ মেচিনটো বহোৱা আছে আৰু মেচিনত কাম কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। সেয়েহে আমাৰ যি 15টা পঞ্চায়তত আমি পঞ্চায়তৰ ভিতৰত 14টা পঞ্চায়তত আমি ই ৰিক্সা আজি ডিষ্ট্ৰিবিউশ্যন হ'ব। তেখেতসকলে এই ই ৰিক্সাখিনি পঞ্চায়তৰ সচিবসকলে বহাই ৰাখিব নোৱাৰে। যেনেকৈ আমি জোনাই বজাৰত এখন কমিটি গঠন কৰিছোঁ আৰু প্ৰত্যেক পঞ্চায়তৰ সচিবসকলে প্ৰত্যেক বজাৰৰ লগত আৰু লগৰ ৰাইজৰ লগত বহি সহযোগত একোখন কমিটি গঠন কৰি এই ৰিক্সাখনৰ সহযোগত আমাৰ পঞ্চায়তৰ পৰা যিবিলাক আমাৰ মেটেৰিয়েল কালেকশ্যন চেণ্টাৰ আছে, সেই মেটেৰিয়েল কালেকশ্যন চেণ্টাৰবিলাকৰ পৰা ৰিচাইক্লিং কৰাৰ কাৰণে এই বাহনখনেৰে তেওঁলোকে প্লাষ্টিক যিবিলাক বটল বা প্লাষ্টিক আৱৰ্জনাখিনি আনি আমাৰ উন্নয়ন খণ্ডৰ যিটো প্লাষ্টিক মেনেজমেণ্ট যিটো মেচিন আছে তাত আমাৰ পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰমানে এইটো কথা আপোনালোকক আজি সকলোকে জনাওঁ, আমাৰ ইয়াত সচিবসকলো আছে যে উন্নয়ন খণ্ডৰ মুৰ্কক চেলেং উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহৰ এতিয়াৰে পৰা জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে কমিটি গ্ৰহণ কৰি কমিটি এখন ব্যৱস্থা কৰিব। কমিটিখিনি বনাই লৈ আপোনালোকৰ এই জাবৰ নিষ্কাশনৰ কাৰণে ছুপাৰভাইজাৰ থাকিব আৰু প্ৰতিখন গাড়ীৰে ড্ৰাইভাৰ থাকিব। আৰু এই পঞ্চায়তৰ ড্ৰাইভাৰ আৰু যিখিনি আমাৰ ই ৰিক্সাৰ ড্ৰাইভাৰ থাকিব, ছুপাৰভাইজাৰ থাকিব, সেইখিনি আমাৰ প্ৰত্যেক পঞ্চায়তৰ পৰা তেওঁলোকক মাননিটো দিয়া হ'ব। গতিকে যাতে আমি আৱৰ্জনামুক্ত
কৰিব পাৰোঁ অকল জনাইখনেই নহয় কিন্তু আমি সম্ভৱতঃ এতিয়া আমি জনাইখন আগবাঢ়িব পাৰিছোঁ আৰু ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থাখিনিও আমি আগবঢ়াই আছোঁ আলোচনা আমি সমাপ্ত কৰিব পৰা নাই আমি বিধায়ক মহোদয়ৰ সহযোগত আমি আলোচনা কৰিম যাতে আমি ডাম্পিং গ্ৰাউণ্ডটো খুব কম সময়ৰ ভিতৰত অৰ্থাৎ আমি এই মাহটোৰ ভিতৰতে যাতে ডাম্পিং গ্ৰাউণ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ আৰু যেতিয়া আমাৰ কমিটিবোৰ থাকিব কমিটিবিলাকে এই জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত প্ৰতিটো দোকানৰ পৰা আমি একোটা মাননিৰ ব্যৱস্থা কৰিছোঁ অলৰেডি আমাৰ আলোচনা সিদ্ধান্ত হৈ গৈছে সেই মাননিৰ পইচাৰে আমি অন্ততঃ যাতে গোটেই মূৰ্কক চেলেং উন্নয়ন খণ্ড লগতে আমাৰ চিচি টঙানী নতুন ব্লকটোও হৈ আছে আমি গোটেই আৱৰ্জনা মুক্ত কৰিব পাৰোঁ সুস্বাস্থ্য কামনা কৰিব পাৰোঁ ল'ৰা ছোৱালীৰ সুস্বাস্থ্য কামনা কৰিব পাৰোঁ সেয়েহে আজি এই ই ৰিক্সাসমূহ আমাৰ মাননীয় বিধায়ক মহোদয়ে তেখেতে ডিষ্ট্ৰিবিউশ্যন কৰিব আৰু ভৱিষ্যতলৈ আমি আশা ৰাখিছোঁ এই পৰিষ্কাৰ পৰিচ্ছন্নতাই যেন আমাৰ গোটেই জোনাই সমষ্টিটোত সকলো ৰাইজৰ সুস্বাস্থ্য কামনা কৰিব পাৰোঁ আৰু ভৱিষ্যতৰ ল'ৰা ছোৱালীসমূহৰ সুস্বাস্থ্য কামনা হয় সেয়েহে আপোনালোকক সকলোলৈ মই অনুৰোধ জনাইছোঁ আপোনালোকে এই স্বচ্ছ ভাৰত অভিযান অনুষ্ঠানটোত যোগেদি আপোনালোকে সকলোৱে যাতে স্বচ্ছতা বজাই ৰাখে ধন্যবাদ